এয়া আকাশবাণী। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। হেমন্ত সোৰেনে চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোট বিচাৰিব। অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ২৮খন জিলাৰ প্ৰায় ২২ লাখ লোক এতিয়াও বানৰ কবলত আছে। ভাৰতৰ অবিনাশ চেবেলে ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ ৩০০০ মিটাৰ ষ্টিপল চেজত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। আৰু হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাবৱেক ১০০ ৰানত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পৰা তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে মস্কোত ২২ সংখ্যক ভাৰত ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এই বাৰ্ষিক সন্মিলনে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, বাণিজ্য, বিনিয়োগ, শক্তি সহযোগিতা, শিক্ষা, সংস্কৃতি তথা দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব। দুয়োগৰাকী নেতাই লগতে পাৰস্পৰিক স্বাৰ্থজড়িত সাম্প্ৰতিক আঞ্চলিক আৰু গোলকীয় বিষয়সমূহক লৈও মত বিনিময় কৰিব। তদুপৰি তেওঁলোকে ব্ৰিক্স, চাংহাই সহযোগিতা সংস্থা, G20, পূব এছিয়া সন্মিলন আৰু ৰাষ্ট্ৰসংঘৰ দৰে গ্ৰুপিং পৰ্যায়ত দ্বিপাক্ষিক সম্পৰ্কৰ সন্দৰ্ভতো আলোকপাত কৰিব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে নৈশ ভোজৰ আয়োজন কৰিব। শ্ৰীমোদীয়ে কাইলৈ ৰাছিয়াত ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰিব। তেওঁ লগতে ক্ৰেমলিনত পৰিচয়বিহীন সৈনিকসকলৰ সমাধিত মাল্যাৰ্পণ কৰিব আৰু মস্কোত ৰোছাটন পেভিলিয়ন দৰ্শন কৰিব। ৰাছিয়াত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় কুমাৰে সংবাদ মাধ্যমৰ আগত কয় যে ৩ বছৰৰ বিৰতিৰ পাছত হোৱা এই সন্মিলন দুয়োখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ৰাছিয়া ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কাইলৈ অষ্ট্ৰিয়াত উপস্থিত হ'ব। এয়া হ'ব বিগত ৪১ বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। অষ্ট্ৰিয়া ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভেন ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে ভিয়েনাত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহানমেৰ সৈতেও আলোচনাত মিলিত হ'ব। শ্ৰীমোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে দুয়োখন দেশৰ ঔদ্যোগিক নেতাসকলকো সম্বোধন কৰিব। হেমন্ত সোৰেন চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোট বিচাৰিব। এই উদ্দেশ্যে আজি বিধানসভাৰ বিশেষ অধিৱেশনৰ আহ্বান কৰা হৈছে। দিনৰ ১১ বজাত অধিৱেশন আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে ঝাৰখণ্ড মুক্তি মৰ্চা JMMৰ সকলো বিধায়ককে অধিৱেশনত উপস্থিত থকাৰ নিৰ্দেশ দিছে। JMMৰ মিত্ৰজোঁটৰ কংগ্ৰেছ, RJD আৰু CPI-MLৰ এই আস্থাৰ ভোটৰ সময়ত বিধায়কসকলক উপস্থিত থাকিবলৈ কৈছে। ৮১খন আসনযুক্ত ঝাৰখণ্ড বিধানসভাৰ ৫খন আসন খালী হৈ আছে। আস্থাৰ ভোটত জয়লাভ কৰাৰ বাবে ৩৯জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। শাসনাধিষ্ঠিত মিত্ৰজোঁটৰ ৪৬ জন বিধায়কৰ সমৰ্থন আছে। ইয়াৰে ২৭জন JMMৰ, ১৭জন কংগ্ৰেছৰ আৰু RJD তথা CPI-MLৰ এজনকৈ বিধায়ক আছে। আনহাতে বিৰোধীৰ ২৭জন বিধায়কৰ ২৪গৰাকী বিজেপিৰ আৰু ৩জন AJSUৰ, ৩জন নিৰ্দলীয় বিধায়ক। উল্লেখযোগ্য যে শপত গ্ৰহণৰ পূৰ্বে হেমন্ত সোৰেনে ৪৪ জন বিধায়কৰ সমৰ্থন পত্ৰ ৰাজ্যপাল CP ৰাধাকৃষ্ণনক প্ৰদান কৰিছিল। বিধানসভাত আস্থাৰ ভোটত জয়লাভ কৰাৰ পাছত মন্ত্ৰীসকলে শপত গ্ৰহণ কৰাৰ কথা। মন্ত্ৰীসভাত নতুন সদস্য অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে। উচ্চতম ন্যায়ালয়ে আজি নীট UGC সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। এইসমূহৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনোৱা আবেদনো অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় তথা ন্যায়াধীশ JB পাৰিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত ২৬খন আবেদনৰ শুনানি গ্ৰহণ কৰিব। উল্লেখযোগ্য যে শিক্ষাৰ্থীসকলে দাখিল কৰা এই আবেদনত নীট পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগৰ প্ৰসংগৰে পৃথক তথা সুকীয়া অনুসন্ধানৰ বাবে দাবী জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে এখন শপতনামা দাখিল কৰিছে। চৰকাৰে নীট UG ২০২৪ত ব্যাপক হাৰত কোনো অনিয়ম হোৱাৰ প্ৰমাণ নথকাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কোনো প্ৰয়োজন নাই বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা NTA স্নাতক পৰ্যায়ৰ সংযুক্ত বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা ২০২৪ৰ উত্তৰ পত্ৰ প্ৰকাশ কৰিছে। শিক্ষাৰ্থীসকলে কাইলৈৰ ভিতৰত উত্তৰ পত্ৰৰ প্ৰত্যাহ্বান জনাব পাৰিব। অহা এসপ্তাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে।
উত্তৰপত্ৰই পৰীক্ষাৰ্থীসকলক তেওঁলোকে লাভ কৰিব পৰা নম্বৰ সন্দৰ্ভত এটা আনুমানিক ধাৰণা প্ৰদান কৰে উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে এই পৰীক্ষা হাইব্ৰিড পদ্ধতিত আয়োজন কৰা হৈছিল এই অনুসৰি 15টা বিষয়ৰ বাবে কলম বহি আধাৰিত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিপৰীতে 48টা বিষয়ৰ বাবে কম্পিউটাৰ আধাৰিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল এই বছৰ 13,40,000ৰো অধিক শিক্ষাৰ্থীয়ে 261খন কেন্দ্ৰীয় ৰাজ্যিক ডিমড আৰু ব্যক্তিগত বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ বাবে পঞ্জীয়ন কৰিছে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা अब आएगा देश में न्याय का नया दौर दंड नहीं अब न्याय पर होगा सबका जोर विकसित भारत का ये है नया अध्याय सबसे समान व्यवहार मिलेगा सबको न्याय सरल है सुलभ है पारदर्शी तकनीकी युक्त है और है स्वदेशी इसमें है महिलाओं बुजुर्गों का सम्मान शामिल है इसमें जन जन की आन साथ इसके चलने का देश पर चढ़ा जुनून ये है आजाद भारत के अपने कानून শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 28খন জিলাৰ প্ৰায় 22 লাখ লোক এতিয়াও বানৰ কবলত আছে বানত বিগত 24 ঘণ্টাত 8জন লোকে প্ৰাণ হেৰুৱাৰ ফলত ৰাজ্যখনত এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 66 জনলৈ বৃদ্ধি পাইছে ৰাজ্যখনৰ 97টা ৰাজহ চক্ৰৰ 3,400খনৰো অধিক গাঁও বানত প্লাবিত হৈছে আৰু 68,000 হেক্টৰৰো অধিক কৃষিভূমি প্লাবিত হৈছে বিগত 24 ঘণ্টাত এনডিআৰএফ এছডিআৰএফ আৰু অন্যান্য উদ্ধাৰকাৰী বাহিনীয়ে বিভিন্ন প্ৰান্তৰ 218 জন লোকক উদ্ধাৰ কৰিছে প্ৰশাসনে স্থাপন কৰা 269টা আশ্ৰয় শিবিৰত 53,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে কেন্দ্ৰীয় জল আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ লগতে আন কেইবাখনো নৈ উপনৈৰ জলস্তৰ বিপদসীমাৰ ওপৰত আছে বিগত 24 ঘণ্টাত অন্যান্য আন্তঃগাঁথনিৰ লগতে 172টা পথ আৰু 6খন দলং ক্ষতিগ্ৰস্ত হৈছে তদুপৰি বানত 15 লাখৰো অধিক পশুধনৰ ক্ষতি হৈছে আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পিকত আজি নিশা 9:30 বজাত ৰাষ্ট্ৰীয় ডায়েৰিয়া প্ৰতিৰোধী অভিযান 2024 সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান গেষ্ট্ৰলজি বিভাগৰ অধ্যাপক ডক্টৰ গোবিন্দ কে মাখাৰিয়া আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ শিশু স্বাস্থ্য তথা ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচীৰ তত্বাৱধায়ক আৰু উপ আয়ুক্ত ডক্টৰ শোভনা গুপ্তাৰ সৈতে হোৱা এটা আলোচনা প্ৰচাৰ কৰা হ'ব আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 011-2342-1050 আৰু 011-2331-4444 এই নম্বৰত ফোন কৰি ডায়েৰিয়া প্ৰতিৰোধ অনাময় তথা বিশুদ্ধ খোৱা পানীকে ধৰি ডায়েৰিয়া সম্পৰ্কে তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব শ্ৰোতাসকলে হোৱাটছএপ যোগে 9289094044 এই নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব শ্ৰোতাসকলে আমাৰ ৱেবছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonair অফিচিয়েল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব ভাৰতৰ অবিনাশ সেবেলে ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত 3000 মিটাৰ ষ্টেবল চেছত নতুন ৰাষ্ট্ৰীয় অভিলেখ কৰিছে তাৰকা খেলুৱৈগৰাকী নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰি এই নতুন অভিলেখ কৰিবলৈ সক্ষম হয় খেলুৱৈগৰাকী নিজৰ উৎকৃষ্ট খেল প্ৰদৰ্শন কৰি প্ৰতিযোগিতাৰ ষষ্ঠ স্থানত থাকে ইথিওপিয়াৰ আব্ৰাহাম সিমে প্ৰথম স্থান অধিকাৰ কৰে হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ দ্বিতীয়খন খেলত কালি ভাৰতে জিম্বাবৱেক 100 ৰানত পৰাস্ত কৰে ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰ দুটা উইকেটৰ বিনিময়ত 234 ৰান সংগ্ৰহ কৰে ভাৰতৰ হৈ অভিষেক শৰ্মাই 47টা বলত 100 ৰান কৰাৰ বিপৰীতে ঋতুৰাজ গায়কোৱাডে 47টা বলত 77 ৰান কৰে প্ৰত্যুত্তৰত জিম্বাবৱে 18 অভাৰ আৰু 4টা বলত আটাইকেইটা উইকেট হেৰুৱাই 134 ৰানহে কৰিবলৈ সমৰ্থ হয় ভাৰতীয় দলৰ মুকেশ কুমাৰ আৰু আৱেশ খানে তিনিটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ৰবি বিষ্ণই দুটা আৰু ৱাশ্বিংটন সুন্দৰে এটা উইকেট দখল কৰে ইয়াৰ লগে লগে ভাৰতে 5খনীয়া টি20 শৃংখলাত 1-1 সমতা স্থাপন কৰে বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰে পৰা 3দিনীয়া চৰকাৰী কাৰ্যসূচীৰে ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণ কৰিব হেমন্ত সোৰেন চৰকাৰে আজি ঝাৰখণ্ড বিধানসভাত আস্থাৰ ভোট বিচাৰিব
অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও 28খন জিলাৰ প্ৰায় 22 লাখ লোক এতিয়াও বানৰ কবলত আছে আৰু ভাৰতৰ অবিনাশ সেবেলে ফ্ৰান্সত অনুষ্ঠিত পেৰিছ ডায়মণ্ড লীগ প্ৰতিযোগিতাৰ 3000 মিটাৰ ষ্টিপল চেছত নতুন ৰাষ্ট্ৰীয় অভিলেখ কৰিছে আমাৰ এতিয়াৰ বাতৰি ইমানেই